নমস্কাৰ মই মাধৱ দাস আজি আপোনালোকৰ আগত এটা কোৱেশ্চন সেট আনিছো এই কোৱেশ্চন সেটত ডিসকাশন কৰা গুটেকেটা কোৱেশ্চন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় এই গুটেকেটা কোৱেশ্চন কোনো না কোনো এক্সামৰ ৰিকুৱাৰমেন্ট বোৰ্ড দ্বাৰা আপোনালোকক খুদিছে আৰু আগন্তুক দিনত যিসমূহ এক্সাম আপোনালোকে অসমত দিব গৈ আছে এডিআৰই অসম পুলিচ এসআই অসম পুলিচ কনস্টেবলছ এপিআৰও এসএসসি জিডি ডিএমই আদি সমূহ এক্সামত খোদাৰ চান্স থাকিব কেন্দ্ৰীয় স্তৰৰ এসএসসি জিডি যোনটো হয় তাতো খোদাৰ চান্স থাকিব গতিকে আপোনালোকৰ আগত ডিসকাশন কৰিব লৈছো বলক দেৰি নকৰি প্লাই ষ্টাৰ্ট কৰো প্ৰথম কোৱেশ্চন আপোনালোক খুদিছে the cultivation and harvesting of grapes is called the cultivation and harvesting of grapes is called আঙ্গুৰৰ খেতি আৰু এই খেতিৰ কটা প্ৰক্ৰিয়া কি বুলি কোৱা হয় আঙ্গুৰৰ খেতি আৰু এই খেতিৰ কটা প্ৰক্ৰিয়া কি বুলি কোৱা হয় আপোনাৰ অপচন নম্বৰ এ দি আছে একুৱাকালচাৰ অপচন নম্বৰ বি দি আছে ভিটিকালচাৰ অপচন নম্বৰ সি দি আছে সিলভিকালচাৰ অপচন নম্বৰ ডি দি আছে ফুলেৰি কালচাৰ ইয়াৰ কোনখন কালচাৰ ৰিপ্ৰেজেন্ট কৰিব আঙ্গুৰৰ খেতি কৰা আৰু ইয়াৰ খেতিৰ কটা প্ৰক্ৰিয়া মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ বি ভিটিকালচাৰ ভিটিকালচাৰ হৈছে আঙ্গুৰৰ কাল্টিভেশ্যন কৰা আৰু হাৰ্ভেষ্টিং কৰা প্ৰসেস মনত ৰাখিব আঙ্গুৰৰ কাল্টিভেশ্যন আৰু হাৰ্ভেষ্টিং কৰা প্ৰক্ৰিয়া কি বুলি কোৱা হয় ভিটিকালচাৰ বলক কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 আপোনাক খুদিছে the rabi cropping season is from the rabi cropping season is from rabi শস্যৰ উৎপাদন ভাৰতত কেতিয়া কৰা হয় rabi শস্যৰ উৎপাদন ভাৰতত কেতিয়া কৰা হয় আপোনাৰ অপচন নম্বৰ এ দি আছে এপ্ৰিলৰ পৰা জুন লৈকে অপচন নম্বৰ বি দি আছে আপোনাৰ জুনৰ পৰা ছেপ্টেম্বৰ লৈকে অপচন নম্বৰ সি দি আছে আপোনাৰ মেৰ পৰা আগষ্ট লৈকে অপচন নম্বৰ ডি দি আছে অক্টোবৰৰ পৰা নৱেম্বৰ লৈকে ইয়াৰে কোনখন অপচনে ৰিপ্ৰেজেন্ট কৰিব যোনটো কালখণ্ডৰ মাজত ৰাবি শস্যৰ উৎপাদন ভাৰতত কৰা হয় মনত ৰাখিব ভাৰতত অক্টোবৰ পৰা নৱেম্বৰ মাহৰ কালখণ্ডৰ মাজত ৰাবি শস্যৰ উৎপাদন কৰা হয় অক্টোবৰ পৰা নৱেম্বৰ মাহৰ ভিতৰতে ৰাবি শস্যৰ উৎপাদন কৰা হয় শস্যৰ লগত জড়িত থকা আৰু কিছুমান খেতি প্ৰক্ৰিয়া জানিবলৈ চেষ্টা কৰিম বলক খৰিফ শস্যৰ উৎপাদন ভাৰতত জুন জুলাইত কৰা হয় আৰু এই শস্য কটা হয় আপোনাৰ নৱেম্বৰৰ পৰা ডিসেম্বৰ মাহৰ ভিতৰত ৰবি শস্যৰ উৎপাদন আপোনাৰ অক্টোবৰৰ পৰা নৱেম্বৰৰ পিনে কৰা হয় আৰু মাৰ্চ এপ্ৰিলত কটা হয় জাইদ যোনটো শস্য হয় এটো মাৰ্চ এপ্ৰিলত কৰা হয় আৰু জুলাই আগষ্টত এটো শস্য কটা হয় বলক কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 আপোনাক খুদিছে জুট ইজ known as dash fiber jute is known as that dash fiber মৰা পাতক dash fiber বুলিও কোৱা হয় মৰা পাতক dash fiber বুলিও কোৱা হয় আপোনাৰ অপচন নম্বৰ এ দি আছে সিলভাৰ অপচন নম্বৰ ডি দি আছে ডায়মণ্ড অপচন নম্বৰ সি দি আছে আইৰন অপচন নম্বৰ ডি দি আছে গোল্ডেন ইয়াৰে কোনখন উত্তৰ সঠিক হ'ব যোনটো ৰিপ্ৰেজেন্ট কৰিব মৰা পাতক ফাইবাৰ বুলি কোৱা মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ ডি গোল্ডেন ফাইবাৰ মৰা পাতক গোল্ডেন ফাইবাৰ বুলিও কোৱা হয় জুট ইজ known as গোল্ডেন ফাইবাৰ জুটক গোল্ডেন ফাইবাৰ বুলিও কোৱা হয় আৰু ভাৰতৰ পশ্চিম বাংলা জুটৰ উৎপাদনত শীৰ্ষ স্থানত আছে মনত ৰাখিব তথ্য ভাৰতৰ যোনটো পশ্চিম বাংলা আছে ওয়েষ্ট বেংগল জুট প্ৰডাকশনত প্ৰথম স্থানত আছে বলক কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 আপোনাক খুদিছে হু ইজ known as the father of blue revolution who is known as the father of blue revolution in India ভাৰতত নীল বিপ্লৱৰ জনক বুলি কাক কোৱা হয় ভাৰতত নীল বিপ্লৱৰ জনক বুলি কাক কোৱা হয় আপোনাৰ অপচন নম্বৰ এ দি আছে ভাৰ্গিস কুৰিয়েন অপচন নম্বৰ বি দি আছে সেম পিত্ৰদা অপচন নম্বৰ সি দি আছে আপোনাৰ হিৰালাল চৌধুৰী অপচন নম্বৰ ডি দি আছে এম এছ স্বামীনাথন ইয়াৰে কোনজন ব্যক্তিক আপোনাৰ ব্লু ৰিভলিউচনৰ ফাদাৰ বুলি কোৱা হয় ইণ্ডিয়াত মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ সি হিৰালাল যোনটো চৌধুৰী আছে হিৰালাল চৌধুৰী তেওঁক আপোনাৰ ব্লু ৰিভলিউচনৰ ফাদাৰ বুলি কোৱা হয় ইণ্ডিয়াত বলক কোৱেশ্চন নম্বৰ 5 লৈ Question number 5 আপোনালোক খুদিছে shifting cultivation is also known as in northeast India shifting cultivation is also known as in northeast India is আপোনাক কৈছে স্থানান্তৰণ কৃষিক উত্তৰ পূৰ্ব ভাৰতত কি নামেৰে জনা যায় স্থানান্তৰণ কৃষিক উত্তৰ পূৰ্ব ভাৰতত কি নামেৰে জনা যায় আপোনাৰ অপচন নম্বৰ এ দি আছে লাডাং অপচন নম্বৰ বি দি আছে চেনা অপচন নম্বৰ সি দি আছে জুম অপচন নম্বৰ ডি দি আছে লোগান ইয়াৰে কোনখন অপচন ৰিপ্ৰেজেন্ট কৰিব যেটো নামেৰে উত্তৰ পূৰ্ব ভাৰতত শিফটিং কাল্টিভেশনক জনা যায় বা স্থানান্তৰণ কৃষিক জনা যায় মনত ৰাখিব জুম অপচন নম্বৰ সি ইয়াৰ সঠিক উত্তৰ হ'ব অপচন নম্বৰ সি জুম নামেৰে আমি স্থানান্তৰণ কৃষিক উত্তৰ পূৰ্ব ভাৰতত জানো বলক কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 আপোনাক খুদিছে ইণ্ডিয়া এণ্ড এছিয়াছ first dolphin research center to be set up in India and Asia's first dolphin research center to be set up in
ভাৰত তথা এছিয়াৰ প্ৰথমটো ডলফিন অনুসন্ধান কেন্দ্ৰ ভাৰতৰ কোনখন ঠাইত গঠন কৰা হৈছে ভাৰত তথা এছিয়াৰ প্ৰথমটো ডলফিন অনুসন্ধান কেন্দ্ৰ ভাৰতত কোনখন ঠাইত গঠন কৰা হৈছে আপোনাৰ অপশ্যন নম্বৰ এ দি আছে পাটনা অপশ্যন নম্বৰ বি দি আছে হৰিদ্বাৰ অপশ্যন নম্বৰ চি দি আছে দেৱপ্ৰয়াগ অপশ্যন নম্বৰ ডি দি আছে বাৰাণসী ইয়াৰ কোনখন অপশ্যন ৰিপ্ৰেজেণ্ট কৰিব যিটো স্থানত আপোনাৰ কি কৰা হৈছে এছিয়াৰ প্ৰথমটো ডলফিন অনুসন্ধান কেন্দ্ৰ গঠন কৰা হৈছিল মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপশ্যন নম্বৰ এ পাটনা বিহাৰৰ পাটনা গংগা নদীৰ কিনাৰত কি কৰা হৈছিলে এছিয়াৰ প্ৰথম ডলফিন যোনটো অনুসন্ধান কেন্দ্ৰ গঠন কৰা হৈছিল বলো কোৱেশ্চন নম্বৰ নেক্সটলৈ 7লৈ কোৱেশ্চন নম্বৰ 7 আপোনাক সুধিছে হোৱাট ইজ দক্ষিণ গংগোত্ৰী দক্ষিণ গংগোত্ৰী কি আপোনালোকক সুধিছে আপোনাৰ অপশ্যন নম্বৰ এ দি আছে ৰিভাৰ ভেলী ইন অন্ধ্ৰ প্ৰদেশ অপশ্যন নম্বৰ বি দি আছে আনমেণ্ড ষ্টেচন লোকেটেড ইন Antarctica option number C দি আছে second resource of river Ganga option number D দি আছে none of these above ইয়াৰ এটা নহয় ইয়াৰে কোনখন অপচনে ৰিপ্ৰেজেন্ট কৰিব যোনটো দক্ষিণ গংগোত্ৰী হ'ব মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ কি অপচন নম্বৰ বি আনমেণ্ড ষ্টেচনছ লোকেটেড ইন আণ্টাৰ্কটিকা দক্ষিণ গংগোত্ৰী কি হয় আণ্টাৰ্কটিকাত ভাৰতৰ এখন অনুসন্ধান কেন্দ্ৰ হয় আনমেণ্ড হয় মনত ৰাখিব দক্ষিণ গংগোত্ৰী ইয়াৰ লগত জড়িত থকা কিছুমান তথ্য জানিবলৈ চেষ্টা কৰিম বলক দক্ষিণ গংগোত্ৰী ইজ এ ৰিচাৰ্চ চেণ্টাৰ্ছ অফ ইণ্ডিয়া ইয়াৰ কাৰ্যক্ৰম আৰম্ভ হয় আপোনাৰ 1984 চনৰ পৰা আৰু 1990 চনলৈকে ই কৰ্মৰত থাকে কিন্তু ইয়াৰ পিছত এইটো নিষ্ক্ৰিয় হৈ যায় বলক কোৱেশ্চন নম্বৰ 8 লৈ Question number 8 আপোনালোক খুদিছে where in India is the first indigenous built atomic power plant located where in India is the first indigenous built atomic power plant located ভাৰতৰ প্ৰথম স্বদেশী পাৰমাণৱিক কেন্দ্ৰ কোট স্থাপন কৰা হৈছিল ভাৰতৰ প্ৰথমটো যোনটো স্বদেশী পাৰমাণৱিক কেন্দ্ৰ কোনখন স্থানত বা কোট স্থাপন কৰা হৈছিল আপোনাৰ অপচন নম্বৰ এ দি আছে তাৰাপুৰ অপচন নম্বৰ বি দি আছে কোটা অপচন নম্বৰ চি দি আছে কালপক্কম অপচন নম্বৰ ডি দি আছে ট্ৰম্বে ইয়াৰ কোনখন অপচন ৰিপ্ৰেজেন্ট কৰিব যোনটো স্থানত আপোনাৰ ভাৰতৰ প্ৰথম স্বদেশী পাৰমাণৱিক কেন্দ্ৰৰ যোনটো স্থাপন কৰা হৈছিল মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ চি কালপক্কম সেইখন প্লেচ হয় যিখন প্লেচত ভাৰতৰ প্ৰথম স্বদেশী পাৰমাণৱিক কেন্দ্ৰক স্থাপন কৰা হৈছিল ইয়াৰ লগত জড়িত থকা কিছুমান তথ্য আমি জানিবলৈ চেষ্টা কৰিম বলক কালপক্কম যোনটো নিউক্লিয়াৰ পাৱাৰ প্লান্ট আছে এটমিক পাৱাৰ প্লান্ট আছে সৰি এটো কোড আছে তামিলনাডু ৰাজ্যতে অৱস্থিত ইয়াত 440 ওয়াটৰ বিজুলী উৎপাদন কৰাৰ ক্ষমতা আছে মেগাৱাটৰ 440 মেগাৱাটৰ বিজুলী উৎপাদন কৰাৰ ক্ষমতা আছে ভাৰতৰ প্ৰথম যোনটো পাৰমাণৱিক কেন্দ্ৰ স্থাপন কৰা হৈছিল সেইখন হৈছে তাৰাপুৰ মহাৰাষ্ট্ৰত স্থাপন কৰা হৈছিল মনত ৰাখিব ভাৰতৰ প্ৰথম পাৰমাণৱিক যোনটো কেন্দ্ৰ কোড স্থাপন কৰা হৈছিল তাৰাপুৰ যেটো মহাৰাষ্ট্ৰত অৱস্থিত আছে কেন্দ্ৰখন আমেৰিকাৰ সহযোগত নিৰ্মাণ কৰা হৈছিল মনত ৰাখিব প্ৰথম যোনটো ভাৰতৰ প্ৰথম পাৰমাণৱিক কেন্দ্ৰ আছিল হেতু কাৰ সহযোগত গঠন কৰা হৈছিল আপোনাৰ আমেৰিকাৰ সহযোগত গঠন কৰা হৈছিল আৰু তাৰাপুৰে কিমান মেগাৱাটৰ বিজুলী উৎপাদন কৰে 1400 মনত ৰাখিব 1400 বলো কোৱেশ্চন নম্বৰ নেক্সট লৈ কোৱেশ্চন নম্বৰ 9 আপোনালোক খুদিছে ইন ইণ্ডিয়া which city is also known as the city of palace in India which city is also known as the city of palace ভাৰতত কোনখন চহৰক the city of palace নামে বা city of palace বা মহলৰ চহৰ নামেৰে জনা যায় মহলৰ চহৰ নামেৰে জনা যায় আপোনাৰ অপচন নম্বৰ এ দি আছে জয়পুৰ অপচন নম্বৰ বি দি আছে কলকাতা অপচন নম্বৰ চি দি আছে আপোনাৰ গোৱালিয়ৰ অপচন নম্বৰ ডি দি আছে উদয়পুৰ ইয়াৰে কোনখন অপচন ৰিপ্ৰেজেন্ট কৰিব যোনটো চহৰক আপোনাৰ city of palaces নামেৰে জনা যায় মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ বি কলকাতা চহৰক city of palace নামেৰে জনা যায় কলকাতা ইয়াৰ লগত জড়িত থকা কিছুমান তথ্য আমি জানিবলৈ চেষ্টা কৰিম বলক কলকাতা মনত ৰাখিব কলকাতা হুগলী নদীৰ পাৰতে অৱস্থিত কলকাতা যোনটো চহৰ আছে এটো হুগলী নদীৰ পাৰতে অৱস্থিত ইয়াৰ অফিচিয়েল নাম কলকাতা 1 জানুৱাৰী 2001 চনতে ৰখা হৈছিল আৰু ইয়াৰ আগলৈকে এই চহৰখনৰ নাম কি আছিল কলকাতা বুলি কৈছিল কলকাতা CALCUTTA কলকাতা বুলি জনা গৈছিল 2001 চনৰ 11 জানুৱাৰীত ইয়াৰ অফিচিয়েল নাম কি কৰা হৈছিল কলকাতা বুলি কৰা হৈছিল মনত ৰাখিব হুগলী নদীৰ পাৰত অৱস্থিত কলকাতা আৰু কলকাতাকে কি বুলি কোৱা হয় সিটি অফ প্যালেস বুলি কোৱা হয় বলো কোৱেশ্চন নম্বৰ নেক্সট লৈ বলো কোৱেশ্চন নম্বৰ 10 লৈ কোৱেশ্চন নম্বৰ 10 আপোনাক খুদিছে on which of the following
Iceland, India's only active volcano is situated. Question number 10 আপোনালোকক সুধিছে on which of the following island India's only active volcano is situated. অসমীয়াত আপোনাক এনেদৰে সুধিছে ভাৰতৰ কোনখন সাগৰীয় দ্বীপৰ ওপৰতে একমাত্ৰ সক্ৰিয় জ্বালামুখী অৱস্থিত ভাৰতৰ কোনখন সাগৰীয় দ্বীপৰ ওপৰতে একমাত্ৰ সক্ৰিয় জ্বালামুখী অৱস্থিত আপোনাৰ অপচন নম্বৰ এ দি আছে সাউণ্ড আইলেণ্ড অপচন নম্বৰ বি দি আছে ভেৰেন আইলেণ্ড অপচন নম্বৰ সি দি আছে স্মিথ আইলেণ্ড অপচন নম্বৰ ডি দি আছে ৱেল আইলেণ্ড মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ বি ভেৰেন আইলেণ্ড ভেৰেন আইলেণ্ডত ভাৰতৰ একমাত্ৰ সক্ৰিয় জ্বালামুখী অৱস্থিত আছে বলক ইয়াৰ লগত জড়িত থকা কিছুমান তথ্য জানিবলৈ চেষ্টা কৰিম ভেৰেন আইলেণ্ড এই দ্বীপখন আন্দামান নিকোবাৰ আইলেণ্ড আছে তাতে অৱস্থিত আন্দামান নিকোবাৰ আইলেণ্ডৰ পৰা 135 কিলোমিটাৰ দূৰতে অৱস্থিত শেহতীয়াকৈ এই আইলেণ্ডৰ যোনটো জ্বালামুখীৰ বিস্ফোৰণ হৈছিল 2017 চনতে বিস্ফোৰণ হৈছিল মনত ৰাখিব বলো কোৱেশ্চন নম্বৰ 11 লৈ কোৱেশ্চন নম্বৰ 11 আপোনাক সুধিছে which of the following state is also known as the Molasses Basin which of the following state is also known as the Molasses Basin নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যক Molasses Basin নামেৰে জনা যায় নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যক Molasses Basin নামেৰে জনা যায় আপোনাৰ অপচন নম্বৰ এ দি আছে ত্ৰিপুৰা অপচন নম্বৰ বি দি আছে অসম অপচন নম্বৰ সি দি আছে মিজোৰাম অপচন নম্বৰ ডি দি আছে ঝাৰখণ্ড ইয়াৰ কোনখন অপচন সঠিক উত্তৰ হ'ব মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ সি মিজোৰামক আপোনাৰ Molasses State of India নামেৰে জনা যায় Molasses State of India নামেৰে জনা যায় বলো কোৱেশ্চন নম্বৰ 12 লৈ কোৱেশ্চন নম্বৰ 12 আপোনাক সুধিছে what is the cheapest mode of transport পৰিবহনৰ আটাইতকৈ কম লাগতিয়াল মাধ্যম কি আপোনাৰ অপচন নম্বৰ এ দি আছে ৱাটাৰৱেজ অপচন নম্বৰ বি দি আছে ৰোডৱেজ অপচন নম্বৰ সি দি আছে এয়াৰৱেজ অপচন নম্বৰ ডি দি আছে ৰেলৱেজ ইয়াৰে কোনখন মাধ্যমক চিপ মানে কম লাগতিয়াল মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয় পৰিবহনৰ মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ এ যোনটো জলমাৰ্গ আছে জলমাৰ্গক আপোনাৰ পৰিবহনৰ আটাইতকৈ কম লাগতিয়াল মাধ্যম হিচাপে গণ্য কৰা হয় বলো কোৱেশ্চন নম্বৰ নেক্সট লৈ কোৱেশ্চন নম্বৰ 13 আপোনালোকক সুধিছে the famous Wooler Lake and Dull Lake are situated in বিশ্ববিখ্যাত Wooler ঝিল আৰু বিশ্ববিখ্যাত Wooler যোনটো ঝিল আছে কোনখন ৰাজ্যত অৱস্থিত বিশ্ববিখ্যাত Wooler যোনটো ঝিল আছে কোনখন ৰাজ্যতে অৱস্থিত আপোনাৰ অপচন নম্বৰ এ দি আছে মণিপুৰ অপচন নম্বৰ বি দি আছে জম্মু এণ্ড কাশ্মীৰ অপচন নম্বৰ সি দি আছে লাডাখ অপচন নম্বৰ ডি দি আছে দিল্লী ইয়াৰে কোনখন প্লেচত আপোনাৰ বিশ্ববিখ্যাত Wooler লেক আৰু ডাল যোনটো ঝিল আছে অৱস্থিত মনত ৰাখিব Wooler যোনটো লেক আছে সেইটো আপোনাৰ লাডাখত অৱস্থিত আছে আৰু ডাল যোনটো ঝিল আছে এইটো জম্মু কাশ্মীৰত অৱস্থিত আছে আপোনাৰ কোৱেশ্চন অনুযায়ী আপোনাৰ ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ জম্মু এণ্ড কাশ্মীৰ বলো কোৱেশ্চন নম্বৰ 14 লৈ কোৱেশ্চন নম্বৰ 14 আপোনাক সুধিছে নেম দ্য লংগেষ্ট লেক ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ দীঘল হ্ৰদ কোনখন আপোনাৰ অপচন নম্বৰ এ দি আছে পেংগং লেক অপচন নম্বৰ বি দি আছে পুলিকেট লেক অপচন নম্বৰ সি দি আছে কুলেৰু লেক অপচন নম্বৰ ডি দি আছে আপোনাৰ বেমনাড লেক ইয়াৰে কোনখন লেক ভাৰতত আটাইতকৈ দীঘল লেক ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ ডি মনত ৰাখিব বেমনাড যোনটো লেক আছে সেইটো ভাৰতত আটাইতকৈ দীঘল হ্ৰদ হয় অপচন অনুযায়ী ইয়াৰ লগত জড়িত থকা কিছুমান তথ্য আমি জানিবলৈ চেষ্টা কৰিম বলক ভাৰতত আটাইতকৈ দীঘল যোনটো মিঠা পানীৰ হ্ৰদ আছে সেইটো হৈছে Wooler হ্ৰদ তথা যোনটো লুনি যোনটো দীঘল হ্ৰদ আছে সেইটো হৈছে আপোনাৰ চিল্কা হ্ৰদ অপচনত যেহেতু চিল্কা হ্ৰদ নাই গতিকে আপোনাৰ ইয়াৰ অপচন অনুযায়ী আনসাৰ হৈছে বেমনাড লেক মনত ৰাখিব বলক কোৱেশ্চন নম্বৰ 15 লৈ কোৱেশ্চন নম্বৰ 15 আপোনাক সুধিছে Port Blair is the capital কোনখন ৰাজ্যৰ ৰাজধানী আপোনাৰ অপচন নম্বৰ এ দি আছে আন্দামান এণ্ড নিকোবাৰ আইলেণ্ড অপচন নম্বৰ বি দি আছে অন্ধ্ৰ প্ৰদেশ অপচন নম্বৰ সি দি আছে বিহাৰ অপচন নম্বৰ ডি দি আছে আপোনাৰ ৱেষ্ট বেংগল ইয়াৰে কোনখন ৰাজ্যৰ ৰাজধানী হয় আপোনাৰ কি Port Blair মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ এ আন্দামান আৰু নিকোবাৰ যোনটো আইলেণ্ড আছে সেই আইলেণ্ডৰ আপোনাৰ
ৰাজধানী কি হয় পোৰ্ট ব্লেয়াৰ বলো কোৱেশ্চন নম্বৰ 17 লৈ কোৱেশ্চন নম্বৰ 17 আপোনাক সুধিছে what is the length of the Indian border with Afghanistan what is the total length of Indian border with Afghanistan Afghanistan আৰু ভাৰতৰ সীমা ৰেখাৰ দৈৰ্ঘ্য কিমান আফগানিস্তান আৰু ভাৰতৰ সীমা ৰেখাৰ দৈৰ্ঘ্য কিমান আপোনাৰ অপচন নম্বৰ এ দি আছে 575 কিলোমিটাৰ অপচন নম্বৰ বি দি আছে 755 কিলোমিটাৰ অপচন নম্বৰ সি দি আছে 601 কিলোমিটাৰ অপচন নম্বৰ ডি দি আছে 106 কিলোমিটাৰ 106 কিলোমিটাৰ ইয়াৰে কোনখন অপচন ৰিপ্ৰেজেন্ট কৰিব যোনটো লেন্থ হ'ব ভাৰত আৰু আফগানিস্তানৰ সীমা ৰেখাৰ দৈৰ্ঘ্য মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ ডি 106 কিলোমিটাৰ দূৰত্ব হয় দৈৰ্ঘ্য হয় ভাৰত আৰু আফগানিস্তানৰ বৰ্ডাৰৰ সীমাৰ বলো কোৱেশ্চন নম্বৰ 18 লৈ সৰি কোৱেশ্চন নম্বৰ 18 আপোনাক সুধিছে হীৰাকুণ্ড ডেম ইজ লোকেটেড ইন which state হীৰাকুণ্ড ডেম is located in which state হীৰাকুণ্ড যোনটো বান্ধ আছে কোনখন ৰাজ্যতে অৱস্থিত হীৰাকুণ্ড বান্ধ কোনখন ৰাজ্যতে অৱস্থিত আপোনাৰ অপচন নম্বৰ এ দি আছে ওড়িশা অপচন নম্বৰ বি দি আছে মহাৰাষ্ট্ৰ অপচন নম্বৰ সি দি আছে কৰ্ণাটকা অপচন নম্বৰ ডি দি আছে ৰাজস্থান ইয়াৰ কোনখন ৰাজ্যত আপোনাৰ হীৰাকুণ্ড বান্ধ অৱস্থিত মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ এ ওড়িশা ৰাজ্যতে আপোনাৰ হীৰাকুণ্ড বান্ধ অৱস্থিত হীৰাকুণ্ড বান্ধ কোনখন ৰাজ্যত অৱস্থিত ভাৰতৰ ওড়িশা ৰাজ্যতে অৱস্থিত বলো কোৱেশ্চন নম্বৰ 19 লৈ Question number 19 আপোনাক সুধিছে in which year was NABARD established in which year was NABARD established NABARDক কেতিয়া স্থাপন কৰা হৈছিল NABARDক কেতিয়া স্থাপন কৰা হৈছিল আপোনাৰ অপচন নম্বৰ এ দি আছে 1978 অপচন নম্বৰ বি দি আছে 1979 অপচন নম্বৰ সি দি আছে 1981 অপচন নম্বৰ ডি দি আছে আপোনাৰ 1982 ইয়াৰ কোনখন বৰ্ষত NABARDৰ গঠন কৰা হৈছিল NABARD এখন বেংক হয় যোনটো কৃষি ক্ষেত্ৰৰ লগত জড়িত ইয়াক কোনখন বৰ্ষত কোনটো বৰ্ষত স্থাপন কৰা হৈছিল মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ ডি 1982 চনত নাবাৰ্ড যোনটো বেংক হয় সেই বেংকৰ স্থাপনা কৰা হৈছিল বলো কোৱেশ্চন নম্বৰ 20 লৈ কোৱেশ্চন নম্বৰ 20 আপোনাক সুধিছে which of the following is called a banker's check which of the following is called a banker's check নিম্নলিখিত কোনখনক বেংকাৰ সকলৰ চেক বুলি কোৱা হয় নিম্নলিখিত কোনখনক বেংকাৰৰ চেক বুলি কোৱা হয় আপোনাৰ অপচন নম্বৰ এ দি আছে IPO অপচন নম্বৰ বি দি আছে DD অপচন নম্বৰ সি দি আছে FD অপচন নম্বৰ ডি দি আছে RD ইয়াৰে কোনখন অপচন ৰিপ্ৰেজেন্ট কৰিব যেটোক আপোনাৰ বেংকাৰ্ছ সকলৰ চেক বুলি কোৱা হয় মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ কি হ'ব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ বি DD মানে ডিমান্ড ড্ৰাফটক বেংকাৰ সকলৰ চেক বুলি কোৱা হয় এই গোটেইকেইটা কোৱেশ্চন আছিল প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আৰু এই গোটেইকেইটা কোৱেশ্চন কোনো এক্সামত আপোনালোকক সুধিছে এক্সামৰ ৰিকুৱাৰমেণ্ট বোৰ্ড দ্বাৰা আশা ৰাখিছো আপোনালোকৰ যিসমূহ এক্সাম অসমত আগন্তুক দিনত হ'ব গৈ আছে তাতো এই গোটেইকেইটা কোৱেশ্চন আহাৰ চান্স থাকিব আৰু আহিব আৰু আপোনালোকে ভালকে লিখিব পাৰিব আহিলে এই আশাৰে ভিডিও সমাপন কৰিছো লগ পাম নেক্সট ভিডিওত বলক ভাৰত মাতা কি জয় জয় অসম